নমস্কাৰ কৰিব অন্য এটা ভিডিঅ'লৈ মই বনিতা আপোনালোক সকলোকে উপযুক্ত ভোগালী বিহু তথা মাঘ বিহুলৈ সকলোকে মোৰ চেনেলটোৰ জৰিয়তে আন্তৰিক আহিয়া পৰা শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা পিঠা ৰেচিপি লৈ আহিছোঁ। অকল তেল পিঠা খালেই নহ'ব নহয় জানো, গতিকে আহক এতিয়া দেৰি নকৰি ভিডিঅ'টোৰ ফালে আগবঢ়ো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজি ৰেচিপিৰ ফালে মই আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইয়াত বাউল এটা দেখিছে, আজি পাটিচেপ্তা বা খলা চাপৰি, আমি খলা চাপৰি বুলি কওঁ। খলা চাপৰি পিঠাৰ ৰেচিপি লৈ আহিছোঁ। সকলোৱে বনাই নহয় জানো, কিন্তু মইনো কেনেকৈ বনাওঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা সকলোকে চাই থাকিব। আৰু এইফালে মই এয়া পিঠাগুড়ি লৈছোঁ, ৰ'দত শুকাই লোৱা, যিটো ভাত খোৱা চাউলৰ পিঠাগুড়ি হয়। মই মেজাৰমেণ্ট কৰি দিয়া নাই, যিমান প্ৰয়োজন হয় তেনেকৈ ল'ব আপোনালোকে। এয়া লৈছোঁ। এতিয়া ইয়াতে মই নিমখ দি দিম সোৱাদ অনুযায়ী, বেছি হ'লে বেয়া লাগিব। এইখিনি দি দিছোঁ আৰু এতিয়া ইয়াতে মই গৰম পানী দিম। একেবাৰে বেছি গৰম নহয়, যিহেতু মোৰ ৰ'দত শুকাই লোৱা পিঠাগুড়ি হয়, সেয়েহে মই গৰম পানী দিছোঁ। এয়া চাওক, আঙুলিটো তিয়াই দিব পৰা এনেকুৱা গৰম হ'ব লাগে। আৰু এতিয়া মই অলপ অলপকৈ দি যাম। বেটাৰটো খুব ধুনীয়া হ'ব লাগিব, তেতিয়াহে পিঠা এখন ভাল হয়। কিন্তু অলপ বেলেগ ধৰণে বনাম, ডিজাইন এটা দিম। সকলোৱে চিম্পুল বনাই থাকে নহয় জানো, কিন্তু আজি মইনো কেনেকৈ বনাওঁ আপোনালোকে চাবচোন, খুব ধুনীয়া হয়। সৰু ল'ৰা ছোৱালীয়ে এই পিঠাটো বেয়া পায়, কিন্তু তেনেকৈ বনাই দিলে তেওঁলোকেও খাই ভাল পাব। একেবাৰে আনকমন ডিজাইন, কম সময়ত বনাব পাৰি এনেকৈ। আৰু এছা মই ইয়াৰে মেজাৰমেণ্টটো এনেকুৱা লৈছোঁ, ইয়াতকৈ বেছি ডাঠো নহয় পাতলো নহয়। আৰু ভালদৰে অকণমান এনেকৈ মিক্স কৰি লৈছোঁ। যদিও বিহুৰ বতৰত কিমান আৰু তিল পিঠা খাই থাকিব নহয় জানো, আমনিও লাগে। সেয়ে ভাবিলোঁ আজি এনেকৈ বনাওঁ। আৰু সকলোকে ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে ভোগ কৰক। এয়া চাওক, মেজাৰমেণ্টটো ঠিক এনেকুৱা হ'ব লাগিব, ইয়াতকৈ ডাঠো নহয় পাতলো নহয়। এতিয়া আহক মই কেনেকৈ বনাওঁ, ক'ত বনাওঁ আৰু কি ডিজাইন কৰি বনাওঁ আপোনালোকে চাই থাকিব। এইফালে মই এয়া বটল এটা লৈছোঁ, দেখাই আছোঁ। আৰু এতিয়া মই দুটা ভাগ কৰিছোঁ, এইফালে এটা ভাগ কৰি ল'ম। এয়া চাওক, এটা লৈছোঁ বাউল আৰু এইটোত লৈছোঁ। ইয়াতে এতিয়া মই ফুড কালাৰ দিম। ফুড কালাৰ মানে মই অৰিজিনেল যিটো বিটৰ কালাৰ হয়, সেই বিটটো দিম। আৰু এয়া মই অৰিজিনেল নেচাৰেল যিটো কালাৰ বিটৰ, এইখিনি দেখুওৱা নহ'ল, মই এই বাতিটোত এনেকৈ লৈ দিছোঁ বিটৰ কালাৰ। আৰু এতিয়া ইয়াতে মই দি দিছোঁ এনেকৈ। ফুড কালাৰ দিব পাৰি, কিন্তু মই ফুড কালাৰটো এইটো দিয়া নাই আজি। বিট চেপি লৈ ৰসখিনি এনেকৈ দি দিছোঁ। তেতিয়া পিঠাটোৰ এটা খুব ধুনীয়া ডিজাইনো হয় আৰু দেখিবলৈ খুব ধুনীয়া হয়। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবচোন, আৰু অকণমান লাগিব। এতিয়া এই কালাৰখিনি মই এই বটলটোত ভৰাই ল'ম। আৰু এছা মই বটলটোত এনেকৈ ভৰাই ল'লোঁ। এতিয়া আহক কিটচেনত যাম আৰু আপোনালোকে চাই থাকিব। আৰু এইফালে মই টাৱাখন উঠাই দিছোঁ। টাৱাখন গৰম হৈছে, আগতে দিছিলোঁ। আৰু এতিয়া মই এনেকৈ অইল ব্ৰাছেৰে ৰিফাইন অইল দি দিছোঁ। আপোনালোকে ৰিফাইনৰ ঠাইত ঘিও ল'ব পাৰে, বাটাৰ ল'ব পাৰে। আৰু প্ৰথমতে মই এই বটলটোত থকাখিনি অকণমান এনেকৈ দি দিছোঁ, যাতে দেখিবলৈ ভাল লাগে ডিজাইনটো। এয়া চাওক, আৰু এতিয়া মই পিঠাগুড়িখিনি দি দিম ইয়াৰ ওপৰত। খুব ধুনীয়া হয় দেখিবলৈ। অকণমান এনেকৈ লৰাই দিছোঁ, যিহেতু মই এখন হাত মোবাইল ধৰি আছোঁ এখন হাতেৰে, সেইকাৰণে অকণমান দিগদাৰ হৈছে। আৰু এতিয়া ইয়াতে গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ। আৰু এতিয়া ঢাকনি লগাই দিছোঁ ইয়াতে। ঢাকনিখন গুচাই চাওঁ এতিয়া। এয়া চাওক, হৈছে। অকণমান হ'লেও আনকমন লগা নাইনে বাৰু?
আৰু এতিয়া চাওক ছাইডটো খুব ধুনীয়াকৈ এনেকৈ নিজে নিজে উঠি আহিছে অকণমান দিগদাৰ হৈছে চাওকচোন ইমান ধুনীয়া আহিছে ডিজাইনটো এয়া চাওক ওচৰৰ পৰা দেখাইছোঁ আৰু এখন চেম প্ৰচেছত বনাই ল'ম এয়া ৰিফাইন তেল দি দিছোঁ এনেকৈ ব্ৰাছৰ সহায়ত তেল দিলে চাৰিওফালে লাগি যায় পিঠাখনৰ আৰু বেছি তেলো নালাগে মই হেতাখন ডাঙৰ হেতা লৈছোঁ নহ'লে দিব অসুবিধা হয় আৰু হাতেৰে অকণমান এনেকৈ ঘূৰাই দিছোঁ তেতিয়া বহল হৈ যায় ঢাকনিখন লগাই দিছোঁ এনেকৈ বাকী এইখনো মই বনাই যাম আৰু এতিয়া ঢাকনিখন গুচাই দিছোঁ এয়া চাওক এইখনো হৈছে দেখিবলৈ খুব ধুনীয়া হৈছে যদিও খলা চাপৰি বা পাতি চেপ্তা হয় অকণমান আনকমন হৈছে নহয়নে বাৰু আৰু এনেকৈ বনাই দিলে ল'ৰা ছোৱালীবিলাকো খাই ভাল পায় ডিজাইনটো ধুনীয়া হয় একেবাৰে চিম্পুল ৰেচিপি তথাপিতো আনকমন চাওকচোন কিমান ধুনীয়া হৈছে আপোনালোকে যদিহে এনেকৈ বনাই পোৱা নাই মোৰ টিপছটো ফ'ল' কৰি ধুনীয়াকৈ এনেকৈ বনাব এইবাৰ বিহুত এনেকৈ বনাই নিজেও খাব আৰু ল'ৰা ছোৱালীকো দিব আৰু পাৰিলে আলহীকো খুৱাব আৰু চাওক মোৰ পাতি চেপ্তা পিঠা ৰেডি হৈ গ'ল চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈ খুব সোৱাদ লগা হৈছে আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল হৈছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু খুব ধুনীয়া এটা কমেণ্ট আগবঢ়াব আৰু যদিহে সম্ভৱ হয় আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো লৈ চাব পাৰিব গতিকে আজি মোৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ কিমান সুন্দৰ একেবাৰে সহজ আৰু পিঠাগুড়ি সকলোৰে ঘৰত থাকে নহয় জানো গতিকে আপোনালোকে বনাই খাব খাই কেনেকুৱা পাই মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছতহে কমেণ্ট আগবঢ়াব আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই আছে জনাবচোন কেতিয়াবা ভাল লাগে কোন ঠাইৰ পৰা চাই আছে গতিকে আজিৰ মোৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন ৰেচিপি লৈ নতুন টিপছ লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আকৌ পুনৰবাৰ কৈছোঁ ভোগালী বিহুৰ সকলোকে আন্তৰিক তথা হিয়া ভৰা শুভেচ্ছা জনাইছোঁ মোৰ চেনেলটোৰ জৰিয়তে